দেশৰ উন্নয়নৰ ভৱিষ্যত পৰিকল্পনাৰ অন্যতম ভেটি হিচাপে বিবেচিত লোকপিয়ল 2027ৰ স্বগণনা অভিযানত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। স্বগণনা সম্পূৰ্ণ কৰাৰ পিছতে তেওঁ নদুৱাৰ সমষ্টিবাসীৰ লগতে দেশৰ প্ৰতিগৰাকী নাগৰিকক এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, সঠিক আৰু নিৰ্ভুল তথ্যই উন্নয়নমূলক আঁচনি প্ৰস্তুত, শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি আৰু জনকল্যাণমূলক সেৱাসমূহ অধিক ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাত বিশেষ সহায় কৰে। সেয়েহে প্ৰতিজন নাগৰিকৰ দায়িত্ব হৈছে লোকপিয়লত সঠিক তথ্য প্ৰদান কৰা। উল্লেখ্য যে 2 আগষ্টৰ পৰা 16 আগষ্ট 2026লৈ স্বগণনাৰ বাবে অনলাইন পৰ্টেল মুকলি থাকিব। এই সময়ছোৱাত se.census.gov.in প্ৰৱেশ কৰি প্ৰতিগৰাকী নাগৰিকে ঘৰত বহিয়েই নিজৰ পৰিয়ালৰ তথ্য অনলাইন যোগে দাখিল কৰিব পাৰিব। এই ব্যৱস্থাই লোকপিয়ল প্ৰক্ৰিয়াক অধিক সহজ, সুৰক্ষিত, স্বচ্ছ আৰু সময় সাশ্ৰয়ী কৰি তুলিব। যি লোকপিয়ল হৈছে 2 তাৰিখৰ 16 তাৰিখলৈ মই অংশগ্ৰহণ কৰিলোঁ স্বগণনাৰ জৰিয়তে, ডিজিটেল মাধ্যমৰ জৰিয়তে। গতিকে মই সকলো ৰাইজলৈ, মোৰ সমষ্টি 19টা গাঁও পঞ্চায়ত, 2খন পৌৰসভা সকলোকে আহ্বান জনাইছোঁ যে এই 2027 যি লোকপিয়ল চলি আছে, সকলোৱে ডিজিটেল মাধ্যমৰ জৰিয়তে ইয়াত স্বগণনাৰ জৰিয়তে অংশগ্ৰহণ কৰিব পাৰিব, যিটো মই কৰিলোঁ। আৰু ই অতিকৈ প্ৰয়োজন। আমি দেশখনক আগুৱাই নিবৰ কাৰণে সকলোৱে সহযোগ কৰাৰ প্ৰয়োজন আছে। আৰু যিখিনি তথ্য বিচাৰিছে সেই তথ্যখিনি শুদ্ধকৈ দিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। তথ্য কোনো লুকুৱাব নালাগে, কাৰণ দেশখন আগবাঢ়ি যাবলৈ হ'লে আমি সকলোৱে শুদ্ধ তথ্যৰে সহযোগিতা আগবঢ়োৱাৰ প্ৰয়োজন আছে। আৰু আপোনালোকে এই লোকপিয়লত অংশগ্ৰহণ কৰিলে যিটো ID আপোনালোকে লাভ কৰিব, ইয়াক ভালকৈ সংৰক্ষণ কৰি ৰাখিব, কাৰণ ইয়াক প্ৰয়োজন হ'ব। গতিকে এই ক্ষেত্ৰত সকলোকে মই সহযোগিতা আগবঢ়াই দেশখন আগবাঢ়ি যোৱাত সহায় কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। সকলোৱে সহযোগিতা কৰক। চতিয়াৰ পৰা ছাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।